প্ৰেমত পৰি অলপ কি ভদ্ৰ হলো কাপুৰুষ বুলি ভাবিয়ে ললি বিক্ৰমে বহুত ডাঙৰ ষড়যন্ত্ৰ এটা কৰি আছে ষড়যন্ত্ৰ মই সেইকাৰণে আপোনাৰ ওচৰত আহিছোঁ কি ষড়যন্ত্ৰ আপোনাৰ ছোৱালী সি পলুৱাই লৈ যাব আৰু মন্দিৰত গৈ বিয়া পাতিব চোৱা তুমি জানা মই কলেজৰ দিনৰ পৰাই তোমাক ভাল পাওঁ আৰু তুমিও জানা মই তোমাক কলেজৰ দিনৰ পৰা বহুত বেছি বেয়া পাওঁ যোৱা গেট আউট প্লিজ গেট আউট বুলি কৈছো নহয় আপোনাৰ ছোৱালীৰ বাৰ্থডে গিফ্ট মই সাজু কৰি থৈছোঁ আচ্ছা সেইদিন এখন ভাল পাৰ্টি দিম মই তোমাক কষ্টুৰীৰ বাপেকটো চিৰঞ্জীৱৰ কলেজৰ ফ্ৰেণ্ড নহয় যে ৰাতিখন লগ কৰিব নিশ্চয় কিবা এটা ষড়যন্ত্ৰ কৰিছে তোৰ বিৰুদ্ধে কাম হৈ যাব কিন্তু তাৰ উচিত মূল্যও লাগিব আই ছেড আউট তুমি কথাটো লাও ঐ বিক্ৰম আহি পাইছে বুলি তই যা নহ'লে আৰু শুন তাৰ আগত গৈ কন্দা কটাখন কৰি নাথাকিবি সি কষ্ট পাব হেপী বাৰ্থডে থেংক ইউ এইবাৰে কিন্তু তোমাক এনেকৈ মনে মনে লগ কৰিলোঁ কিন্তু আগলৈ প্ৰতিটো বাৰ্থডেত মই তোমাৰ লগতেই থাকিম হাঁহিছা কিয় তোমালোকে এই ছোৱালীবোৰে বাৰ্থডে এনিভাৰ্চাৰী অন্নপ্ৰসন্ন এইবিলাক ইমান চিৰিয়াছলি লোৱা যায় বেলেগ ল'ৰাৰ কথা নাজানো মই কিন্তু এইবিলাক চেলিব্ৰেট কৰি পোৱা নাই দেই আজিলৈ তোমাৰ কাৰণে তোমাৰ বাৰ্থডে স্পেচিয়েল নহ'ব পাৰে কিন্তু মোৰ কাৰণে বহুত স্পেচিয়েল কাৰণ এই দিনটোতে তুমি জন্ম পাইছিলা যদি তুমি জন্মই নহ'লা হয় মই তোমাক কেনেকৈ লগ পালোঁ হয় শুনাচোন চকুমুদা কি আৰু প্লিজ বাৰু দিয়া চকু খোলা এয়া কি ভাবিছিলোঁ ঘূৰি চৰি এটা পাম ধনী দেউতাকৰ ছোৱালী সূতা গিফ্ট মই তেতিয়া দিম যেতিয়া ইনকাম কৰিম মোৰ প্ৰথম দৰমহাৰে তোমাক আৰু দেউতাকেই গিফ্ট দিম মইতো তোমাৰ লগত নাথাকিম এয়া দেখিলে তোমাৰ মোলৈ মনত পৰিব ইয়াত মোৰ মৰম আৰু ভগৱানৰ আশীৰ্বাদ আছে ভগৱানে তোমাক সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিব তুমি দুখ কৰিছা কিয় মই ডক্টৰৰ লগত কথা পাতিছোঁ 5-6 মাহৰ ভিতৰত ঠিক হৈ যাব তাৰপিছত চব নৰ্মেল 5-6 মাহ মই বুজিছোঁ কোনোবা এজনে ওপৰৰ পৰা চাই আছে আমাৰ প্ৰেমৰ শক্তিৰ পৰীক্ষা লৈ আছে দেখুৱাই দিম সেইজনক আমাৰ প্ৰেমৰ শক্তি কিমান আঁতৰে আঁতৰে থাকিলেও আমাৰ মাজত প্ৰেম সদায় থাকিব
কামটো কিমান দূৰ আগবাঢ়িছে? সকলো কাম ৰেডি হ'ল, কেৱল উপযুক্ত সময়ৰ বাবে ৰৈ আছোঁ। এই কাম যেনে তেনে কৰিবই লাগিব। কস্তুৰীয়ে মোৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিলেও মই ভালকৈ জানো তাই বিক্ৰমক পাহৰিব পৰা নাই। মোৰ বেমাৰটো বেছি নোহোৱা হ'লে তাই চাগে। বেমাৰ? তুমি যোৱা, হ'ব যোৱা। হা পাপৰি, তুমি যিবোৰ দেখিলা বা শুনিলা সেইবোৰ কথা যাতে কস্তুৰীয়ে গম নাপায়। কি হ'ল? একো নকলা যে? শুই গলা নেকি? টোপনি ধৰিছে, শুইছোঁ। মই কৈছোঁ কস্তুৰীয়ে যাতে কথাবোৰ গম নাপায়। ঠিক আছে, কস্তুৰীয়ে বাৰু কথাবোৰ গম নাপায়। তাৰ বিনিময়ত মই কি পাম? কি লাগে তোমাক? আপুনিতো ৰামায়ণখন জানেই। কৈকেয়ীয়ে দশৰথৰ পৰা বৰ পাইছিল, আৰু কৈকেয়ীয়ে কি বিচাৰিছিল? কি বিচাৰিছে? কৈকেয়ীয়ে নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো বিচাৰিছিল, আৰু ময়ো তাকে বিচাৰোঁ। বুজিলে নহয়? তুমি ঘৰলৈ গ'লানে? অঁ, এই প্ৰাণ আহি আছে নহয় নিবলৈ, যামগৈ আৰু। তুমি পালাগে? তুমি নিজৰ যত্ন ল'বা আৰু মাৰো যত্ন ল'বা। মাক ক'বা মই খবৰ লৈছোঁ বুলি। হ'ব দিয়া। আৰু শুনাচোন, তুমি সেইডাল হাতৰ পৰা খুলিটো দিয়া নাই? এইবিলাক কোনোবা পিন্ধি থাকে নেকি? খুলি পেলা। কিয়? মই জানো তুমি মিছা কৈছা। মোৰ চিন্তা কৰা বাদ দিয়া। আগতে তেজছ দৌৰাক সুস্থ কৰাৰ ব্যৱস্থা কৰা। এই জনমটো বহুত কষ্টত কটাল। নেক্সট জনমত যাতে তুমি তেজছ দৌৰা ছোৱালী নোহোৱা দেই। নেক্সট জনমতো তেজছ দৌৰাই মোৰ দেউতা হ'ব আৰু বিক্ৰম চৌধুৰী মোৰ হাজবেণ্ড। আপুনি আপোনাৰ গোটেই সম্পত্তি অভিৰ নামত লিখি দিব লাগিব, নহ'লে যে মই কস্তুৰীক কথাবোৰ কৈ দিম। মোৰ এষাৰ মিছা কথাই
বিক্ৰম আৰু কস্তুৰীৰ সঁচা ভাল পোৱা শেষ কৰি পেলালে। মোৰ সমস্যা কস্তুৰী মাৰি পেলাম মই তাইক। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। আপুনি আপোনাৰ গোটেই সম্পত্তি অভিৰ নামত লিখি দিব লাগিব, কিন্তু তাৰ পৰা আপুনি কস্তুৰীক এটা ফুটা কৰি দিব নোৱাৰিব। এইটো কেনেকৈ হ'ব পাৰে? মই নোৱাৰিব এইটো কাম কৰিব। পাৰিব, আপুনি কৰিব পাৰিব লাগিব। নহ'লে যে মই কস্তুৰীক কথাবোৰ কৈ দিম যে এই সকলোবোৰ তোৰ দেউতাৰে কৰিছে, যাতে তই বিক্ৰমক এৰি দিয়। অকল এয়াই নহয়, দেউতাৰ ৰাতি ৰাতি ল'ৰা এজনক লগ কৰিবলৈ যায় আৰু তেওঁৰ লগত কিছুমান পৰিকল্পনা কৰে। আপুনি চিন্তা নকৰিব, কথাবোৰ মই কেৱল কস্তুৰীকেই নহয় বিক্ৰমকো কৰো। কিয় আজিকালি দেখোন মোলৈ বৰকৈ মনত পৰে? সৰুৰ পৰা মোৰ লগত এনেকুৱাই হয়, চবেই ইনচাল্ট কৰে মোক। তেজাছ দুৱাৰে গতিয়াই উলিয়াই দিলে মোক ঘৰৰ পৰা। কস্তুৰীয়ে চৰ মাৰিলে, যাক মই নিজতকৈও বেছি ভাল পাওঁ সি মোক পাত্তাই নিদিয়ে। এনেকৈ থকাতকৈ জীয়াই থাকিয়ে একো লাভ নাই। কিয় বিক্ৰম আৰু কস্তুৰীৰ সম্পৰ্ক দেখোন চব খতম কৰি দিছিলোঁ। কিন্তু বিক্ৰমৰ মনততো এতিয়াও কস্তুৰীয়ে আছে। তোমাৰ মানে সমস্যা কস্তুৰী? যিমান হাঁহিব মন আছে হাঁহিলোঁ, কাৰণ এইখন ঘৰত তোমাৰ আজি অন্তিম দিন। য়েছ, মোৰ সমস্যা কস্তুৰী মাৰি পেলাম মই তাইক। মাৰি পেলাম মই তাইক। মই মই এই কাম কৰিব নোৱাৰোঁ। নাই নাই, চাওক ডক্টৰ, আপুনি মোক হেল্প কৰিবই লাগিব। হা প্লিজ ডক্টৰ, আপোনাৰ এষাৰ মিছা কথাই কস্তুৰীৰ জীৱন উদ্ধাৰ কৰিব। চাওক, মই এনেও বাইপোলাৰ ডিছঅৰ্ডাৰৰ দ্বাৰা আক্ৰান্ত নহয় জানো? আপুনি মাত্ৰ অলপ সহায় কৰিব লাগে। মাত্ৰ আপুনি ক'ব যে মোৰ অৱস্থা ইমান বেয়ালৈ গৈছে যে আপুনি আৰু ট্ৰিটমেণ্ট কৰিব নোৱাৰে। যেতিয়ালৈকে সিহঁতৰ সম্পৰ্ক থাকিব মই আৰু ভাল হৈ নুঠো। বাছ আপুনি তেনেকৈ ক'লেই হ'ল। মই জানো মোৰ এই অৱস্থা হৈ থাকিলে কস্তুৰীয়ে কেতিয়াও বিক্ৰমৰ লগত সম্পৰ্ক নাৰাখে। মই ভালকৈ জানো। আপুনি হেল্প কৰিবনে ডক্টৰ? মই ভুল কৰিছোঁ। মোৰ এষাৰ মিছা কথাই বিক্ৰম আৰু কস্তুৰীৰ সঁচা ভাল পোৱা শেষ কৰি পেলালে।
ঐ বিক্ৰম এই তোক এইখন কোনোবাই দি থৈ গৈছে অ' কোনে নাজানো নাম লিখা নাই ক'ত পালি গেটতে পেলাই থৈ গৈছে তোৰ নাম লিখা আছে ল যা বিক্ৰম তোমাক কথা এটা কওঁ মই কোনো তোমাক পৰিচয় দিব নোৱাৰোঁ কিন্তু মই এটি সঁচা কথা তোমাক ক'বলৈ ওলাইছোঁ কস্তুৰীৰ দেউতাকে ষড়যন্ত্ৰ কৰি তোমালোক দুয়োকে পৃথক কৰিবলৈ ওলাইছে তেখেত মানসিক ৰোগী কিন্তু ইমানো বেছি নহয় যিমান তেখেতে দেখুৱাই আছে ইয়াত বহুত ৰহস্য লুকাই আছে তোৰ ভোক লাগিছে মই কি কৰিব লাগে এতিয়া ইয়াৰ পৰা যা টাৰ্গেটক বাহিৰলৈ উলিয়াই অনা দায়িত্ব তাৰ পাছত তহঁতৰ হাতত 60 ছেকেণ্ড সময় থাকিব 60 ছেকেণ্ডত কাম তহঁতি ফিনিছ কৰি দিবি দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে তই সোমালি যে প্ৰথমতে মোৰ পাল ওলাই ইয়াৰ পৰা তাৰপিছত তই ৰান্ধিবি মোৰ ভোক লাগিছে তোৰ ভোক লাগিছে মই কি কৰিব লাগে এতিয়া ইয়াৰ পৰা যা দেউতা মোৰ ভোক লাগিছে তই পিছত বনাবি দে মাৰক আগে বনাব দে ভাল কৰিলে মোৰ লগত লাগি নোলোৱাটোৱে আপোনাৰ কাৰণে ভাল টাৰ্গেটক বাহিৰলৈ উলিয়াই অনা দায়িত্ব তাৰ পাছত তহঁতৰ হাতত 60 ছেকেণ্ড সময় থাকিব 60 ছেকেণ্ডত কাম তহঁতি ফিনিছ কৰি দিবি গাড়ী আহি পাই যাব ডেড বডিটো গাড়ীয়ে লৈ যাব বুজি পালি পালোঁ দে ফোন থ দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ